গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। দেখিছেনে বতৰটো আজি অলপ ৰ'দটো কম আছে, ৰাতি বৰষুণ দিছে, সেইকাৰণে মই ৰাতিপুৱা নাস্তা বনোৱা আৰম্ভ কৰি দিলোঁ। এয়া আজি বনালোঁ পুৰি, দেখিছেনে, আৰু ইপিনে বনাইছোঁ বুটৰ দালি। তেনেহ'লে ব্লগটো চাই থাকক। গাইজ চাহ খাম এতিয়া। এয়া চাহ লৈ আহিছোঁ, চাহ লগতে দালি আৰু এয়া পুৰি মই এনেকৈ বনাই লৈছোঁ। চাহ খোৱা দেৰি হৈ গ'ল, অলপ 9টা পাৰ হৈ গ'ল। ৰাতিপুৱা উঠিয়ে নহয় খাবলৈ মন নাযায়। এতিয়া চাহ খাই লওঁ, আহি আছোঁ। আপোনালোকে ব্লগটো এৰি নিদিব, চাই থাকক। চাহ খালোঁ, এতিয়া বিছনাবিলাক তুলিম, লেতেৰা হৈ আছে আৰু ঘৰটো ঝাৰিছোঁ, আকৌ ঝাৰিম, মচিম। আৰু ৰাতিপুৱাতো বনাইছিলোঁ পুৰি আৰু দালি, চানডেৰ নাস্তা। অলপ ৰ'দ দিছে, দেখিছেনে, ৰাতিটো অলপ বৰষুণ দিছিল, অলপখিনি আৰাম পাইছিলোঁ। অলপ বৰষুণ দিছে, বেছি নহয়। ইয়াত ইমান গৰম লাগে নহয়। আৰু এতিয়া আকৌ ৰ'দ দিছে দিনত। এতিয়া কাঁহী বাতি ধুম, কাঁহী বাতি আছে কেইটামান। দুপৰীয়া কি ৰান্ধো নাৰান্ধো দেখাম আপোনালোকক। আৰু আমটো যে তিয়াই থৈছিলোঁ এদিন, কালি কাটি মই নিমখত তিয়াই থৈছিলোঁ। আজি উঠাই ধুই নিমখ আৰু হালধি দি শুকাই দিম, ৰ'দত ওপৰত লৈ যাম। তেনেহ'লে আহি আছোঁ, আপোনালোকে ব্লগটো এৰি নিদিব। আহক বাহিৰৰ ভিউটো দেখাই দিওঁ। ঘৰৰ বাহিৰত নহয়, ইয়াতে বতাহ লাগে। ইয়াতে অলপ বহিলে অলপ বতাহ আহে পিনেদি। তেনেহ'লে চাই থাকক ব্লগটো শেষলৈকে। ছাদৰ ওপৰত আহিলোঁ, আহি এয়া কাপোৰকেইটা শুকা দিলোঁ। আৰু ৰাতি যে বৰষুণ পৰিছিল, ইয়াত পানী জমা হৈ আছে, দেখিছেনে। ইপিনে জমা নহয়, আমি য'ত থাকোঁ ইয়াত জমা হৈ আছে। আৰু আমকেইটা শুকা দিলোঁ। এয়া বস্তু শুকাই আৰাম আছে। এয়া আমকেইটা শুকা দিলোঁ। ইমান ৰ'দ দেখিছেনে চাদৰ ওপৰত, বাপৰে বাপ, থাকিব নোৱাৰোঁ আৰু তলত যাওঁ। বিল্ডিঙত যে মানুহ কেনেকৈ থাকে নহয়, বাপৰে বাপ, ইমান গৰম, সহ্য কৰিব নোৱাৰি। আৰু ওপৰত কাপোৰ শুকা দি আহিলোঁ, বাপৰে ৰ'দ উঠিছে নহয়। আৰু আহি পেলাই এয়া বিছনা ঝাৰি ল'লোঁ, এইটো ঝাৰি ল'লোঁ, এইটো ঝাৰি ল'লোঁ। ঝাৰি লৈ উপায় নাই, বিছনাত মানে অলপো শোৱা নাযায়, ইমান গৰম। পাকাতে থাকোঁ আৰু ঘৰটো ঝাৰু মাৰি ল'লোঁ। মোচা নাই এতিয়াও, কাৰণ 2-3বাৰে মুচি লওঁ। আৰু ইমান ৰ'দ উঠিছে নহয় বাহিৰত। খিৰিকী দি অলপ বতাহ আহে, বেছি নহয়। আহক পাকঘৰত সোমাওঁ। দুপৰীয়াৰ কাৰণে কি বনাই আছোঁ। ৰাতিপুৱা দালি বনাইছিলোঁ, বুটৰ দালি, এইটো আছেই। আৰু দুপৰীয়াৰ কাৰণে এয়া ভেন্দি ভাজিম আৰু পটলৰ বৰা ভাজিম। কাৰণ এইখিনিয়ে দুপৰীয়া, বেছি আৰু নবনাওঁ। বেছি বনালে আৰু গৰম দিন নহয়, নষ্ট হৈ যায়, সেইকাৰণে। আৰু আজি মাছ ঠাচ আনিব দিয়া নাই। দালি আৰু এয়া দুপৰীয়া নেমু টেঙা আছে, পাপৰ আছে, এইবিলাকে হ'ব আৰু বেছি নবনাওঁ। তেনেহ'লে আহি আছোঁ অলপ পিছত। গাইছ, এয়া চাদৰ ওপৰত আহিছোঁ কাপোৰ শুকা দিবলৈ। 2-3বাৰ আহিবই লাগে চাদৰ ওপৰত। আৰু এয়া কাপোৰ ধুই মেলি দিছোঁ। আৰু এইখিনি সময় নহয়, ইয়াত ধুনীয়া বতাহ লাগে, সেইকাৰণে অলপ আহোঁ। আৰু ভাল লাগে, কিমান ধুনীয়া বতাহ দিছে নহয়, দেখিছেনে। আৰু মানুহ নহয়, বিল্ডিঙত থাকিও গছৰ চব্জি, টাটকা চব্জি খাবলৈ পায়। আহক দেখাই আছোঁ। দেখিছেনে কিমান ধুনীয়া বেঙেনা ধৰি আছে। এনেকুৱা 2টা বেঙেনা হ'লেই কিন্তু চব্জি হৈ যায়, মাছৰ লগত, যিকোনো আঞ্জাৰ লগত, এইসব মাছ চব্জিৰ লগত। আৰু 2টামান চব্জি হ'লেই কিন্তু খোৱা হৈ যায়। দেখিছেনে কিমান ধুনীয়া। বিল্ডিঙত থাকিও মানুহ চব্জি, টাটকা চব্জি খাবলৈ পায়, দেখিছেনে। বেঙেনা ধৰি আছে, ভাল লাগিছে। আৰু আহক দেখাই আছোঁ, এয়া ভল ধৰি আছে, দেখিছেনে কিমান ধুনীয়া ভল ধৰি আছে 2টা। এনেকুৱা 2-3টা হ'লে কিন্তু চব্জিৰ হৈ যায় মাছৰ লগত। বেছি নালাগে, 2-3জন মানুহৰ কাৰণে। কিমান ধুনীয়া। আৰু এইবিলাক কিবা হৈছে,
নাজানো ইয়াতো ভল আছে 2-3টা আবেলি সময় নহয় মই ইয়াত প্ৰায় 15 মিনিট মান খোজ কাঢ়ো কাৰণ কত ন যাম ইয়াতে অলপ খোজ কাঢ়ো গাইছ এতিয়াও মই ভাত খোৱা নাই দুপৰীয়াৰ ভাত ইমান গৰম নহয় খাবলৈ মন নাযায় তেনেহলে বলক ভাতকেইটা খাও খাই পেলাই আহি আছো আপোনালোকে কিন্তু বলকটো এৰি নিদিব চাই থাকক শেষলৈকে গাইছ এতিয়া মই ভাতকেইটা খাই লওঁ দুপৰীয়াৰ ভাত এতিয়া 5টা মান বাজে একেবাৰে সন্ধিয়া গা চা ধু গৰম নহয় ইমান গৰম সেইকাৰণে ভাত খাই অলপ কাম আছে এবিলাক কাপোৰ কানি দেখিছেনে এনেকুৱা মানে লেতৰা হৈ আছে কাপোৰবিলাক মানে ভাজ কৰি থম আৰু গডৰেজৰ কাপোৰবিলাকো নহয় উলট পালট হৈ আছে এটা টানিলে আৰু এটা আহে সেইটো সাফা কৰি লম আজি তেনেহলে বলকটো কিন্তু আপোনালোকে চাই থাকক লও কাৰণ 5টা মান পাৰে হৈছে আৰু এতিয়াহে খাম দুপৰীয়াৰ ভাত এইটো হৈছে ভেন্দি ভাজি আৰু তিয়হ পটল নেমু টেঙা দালি আছে এই ৰাতিপুৱাৰ এইখিনি দিয়ে খাম ভাত সাত খাই আহি আছো আপোনালোকে কিন্তু বলকটো এৰি নিদিব চাই থাকক ৰাতি 9টা বাজে এতিয়াহে গা চা ধুলো ইমান গৰম গা ধুইও লাভ নাই আৰু এতিয়া চাহ খাম সন্ধিয়া চাহ ৰাতি 9টাত খাম কাৰণ নখোৱাকৈও থাকিব নোৱাৰি আৰু গৰমত খাবলৈ মন নাযায় সেইকাৰণে কিন্তু চাহ অলপ বনাই আছো চাহ নাখালে ভাল নালাগে সেইকাৰণে চাহ খাম অলপ আৰু খাই লৈ ৰাতিৰ কাৰণে কিবা বনাম ভাত অলপ বনাম ভাবিছো কিবা চাটনি বনাম আৰু দুপৰীয়াটো খাইছো আৰু কিবা কিবি দি এনেকৈ গৰমত নহয় মাছ মাংস খাবলৈ মন নাযায় আৰু হাজবেণ্ডে আনিব খুজিছিল সন্ধিয়া মই দিয়া নাই কাৰণ ডেলি ভাল নালাগে হে আৰু দিন আনা দিন খোৱা সংখ্যাটো এনেকৈ চলিব লাগে বুদ্ধি মাজে মাজে অলপ এনেকৈ চলিব লাগে বুদ্ধি কৰি উপায় নাই বেছি ৰান্ধিবলৈ মন নাযায় গৰমত আৰু কাম চামো কৰিলো দিনটো কাম চাম কৰিলো কাপোৰ কানি ধুলো কেইবাৰ ওপৰত গলো ছাদৰ ওপৰত গলো কেইবাৰ কাপোৰ শুকা দিলো আৰু এয়া কাপোৰ চাপোৰ গিলা ভাজ কৰিলো কাৰণ গডৰেজৰ কাপোৰ নহয় এটা টানিলে আৰু এটা ওলাই আহে সেইকাৰণে এইবিলাক ঠিক কৰি ললো আৰু এইপিনে যে বেগত ভৰাই কাপোৰবিলাক বেগত সোমাই থৈ দিলো এইটো হৈছে লৰাৰ কাপোৰ এইটো হাজবেণ্ডৰ কাপোৰ তাতে মোৰ কাপোৰ এনেকৈ সোমাই থৈ দিলো আৰু আলনা এটা কিনিব খুজিলো উপায় নাই আলনাত থুম কত জাগা নাই নহয় সেইকাৰণে এনেকৈ কাপোৰ কানি থুব লাগিব আৰু লৰা পঢ়ি আছে তেনেহলে ব্লগটো আৰু বেছি ডাঙৰ নকৰিম ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছো এতিয়া মই চাহ বনাই আছো চাহ খাম একদম কড়া কৰি চাহ বনাই আছো কাৰণ মুটটো মানে ভাল লগা নাই গৰমত সেইকাৰণে চাহ অলপ খাম তাৰ পিছত ভাত অলপ কৰি বেছি নবনাম অলপ কৈ বনাম তেনেহলে ব্লগটো আৰু বেছি ডাঙৰ নকৰো ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছো আপোনালোকে ভালে থাকক সুস্থ থাকক